43 কেজিৰ পৰা 50 কেজি 7 কিলো ওজন বঢ়াবলৈ সক্ষম হৈছে নীতিশ কুমাৰ বৰা 6 মাহত আজি 6 মাহ আগত নীতিশ মোৰ ওচৰত আহিছিলে দেউতাকৰ লগত আৰু যেতিয়া আহিছিলে একেবাৰে ক্ষীণ আছিলে আৰু মোক কৈছিলে যে একো খাবলৈ মন নাযায় কিবা খালেই মানে পেটটো বেয়া লাগে বা একো খাবলৈ মনে নাযায় ঘৰত মাকে যি বনাই দিয়ে বা বাহিৰতো একো খাব মন নাযায় আৰু মোৰ ওচৰত সেই অসুবিধাটো লৈ আহিছিলে আৰু যেতিয়া মোৰ ওচৰত আহিছিলে বহুত বেছিয়ে ক্ষীণ আছিলে আপোনালোকক ফটো এখন দেখুৱাই দিছো আৰু সেই তেতিয়া মই নীতিশৰ ট্ৰেইনিং আৰম্ভ কৰিছিলোঁ নীতিশক ডায়েট দিলোঁ নীতিশৰ ৱৰ্কআউট ৰুটিন দিলোঁ আৰু ধুনীয়াকৈ মই যেনেকৈ ৱৰ্কআউট ৰুটিন আৰু ডায়েট দিছোঁ 100% ফ'ল' কৰি নীতিশে 7 কেজি ওজন বঢ়াবলৈ সক্ষম হৈছে অৱশ্যে এতিয়াও আৰু বঢ়াব লাগিব প্ৰায় আৰু 4ৰ পৰা 7 কিলো ওজন নীতিশে বঢ়াব লাগিব কিন্তু তথাপিতো 6 মাহত 7 কেজি ওজন ইমান কষ্ট কৰি পেলাই বঢ়োৱাটো সহজ কথা নহয় আৰু সেইকাৰণে আজি নীতিশ মোৰ লগতে আছে মই নীতিশক চিনাকি কৰাই দিছোঁ আপোনালোকে আগত ফটো এখন দেখিছিলে মই বিফৰ আফটাৰ ফটো এখন দিছিলোঁ আৰু খুব ধুনীয়া ট্ৰেন্সফৰমেশ্যন কৰিছে আপোনালোকে হয়তো এতিয়া অলপ ক্ষীণ পাইছে কিন্তু যেতিয়া মোৰ ওচৰত আহিছিলে তেতিয়া ইয়াতকৈও বহুত বেছি ক্ষীণ আছিলে আৰু সেইখিনি সময়ত একো খাবলৈ মন নাযায় নীতিশে কৈ দিয়া গোটেইখিনি কেনেকুৱা কি আছিল তাৰপিছত তুমি কেনেকৈ ষ্টাৰ্ট কৰিলা গোটেইখিনি কৈ দিয়া ফাৰ্ষ্টতে মোৰ আণ্ডাৰৱেট আছিলে প্ৰথমতে 43 কেজি আছিলোঁ তাৰপিছত চবেই কয় জোকাই বহুত ক্ষীণ তাৰপিছত যেতিয়া দাদাৰ কথা গম পালোঁ দেউতাহঁতে কণ্টেক্ট কৰিলে ময়ো আহিলোঁ দাদাই ডায়েটবোৰ দিলে ৱৰ্কআউট কেনেকৈ কৰিব লাগিব দিলে সেয়া কৰিলোঁ এতিয়া 6 মাহ হৈছে 6 মাহতে বহুতখিনি উন্নত এতিয়া মানুহে দেখিলে কয় তই শকত হৈছ দেই ভাল লাগে আৰু এতিয়া শুনি পেলাই আৰু তুমি এটা কথা কোৱা যে খোৱাটো কেনেকুৱা ধৰণৰ খাই আছা আৰু তুমি ৱৰ্কআউটটো কেনেকুৱা ধৰণৰ কৰি আছা সেইটো কৈ দিয়া খোৱাটোতো হৈছে দাদাই যোনখিনি দিয়ে আৰু গোটেইখিনি হেল্ডি ডায়েট বাহিৰৰ একোৱে নাখাওঁ মই মানে খাদ্য বস্তুবিলাক কেনেকুৱা ধৰণৰ কি কি খাই আছা সেইটো এবাৰ কৈ দিয়া খাদ্য বস্তুবোৰ ঘৰত পোৱা যেনেকুৱা এতিয়া অকমানতে পোৱা ওটছ খাওঁ কল খাওঁ ডিম খাওঁ মাছ মাংস কিমান খোৱা ডেইলি মাছ মাংস ডেইলি মই দিনত 250 গ্ৰামকে খাওঁ তাৰপিছত আৰু ৰাতি হলে পনীৰ খাওঁ ওকে আৰু তুমি এক্সাৰসাইজ কেনেকুৱা ধৰণৰ কৰি আছা এক্সাৰসাইজবোৰ হৈছে এতিয়া প্ৰথমতে অকণ লো এণ্ডকে কৰিছিলোঁ হেভি ৱেইট ইমানকে নামাৰো এতিয়া খাই বৈ তেতিয়া ষ্ট্ৰেংথবোৰ বাঢ়িছে হেভি ৱেইট মাৰিব পৰা হৈছোঁ ডেডলিফ্ট মাৰিব পৰা হৈছোঁ আচ্ছা এতিয়া যেতিয়া তোমাৰ 43 কেজি আছিলে তেতিয়া কিমান কেজি ডেডলিফ্ট কৰিছিলা আৰু এতিয়া তুমি কিমান কেজি ডেডলিফ্ট মাৰিব পৰা হৈছা 43 কেজি থাকোতেতো ডেডলিফ্ট মাৰিব নিদিয়ে তেতিয়া এতিয়া গৈ পেলাই আৰম্ভ কৰোতে 60 কেজিৰ পৰা আৰম্ভ কৰি এতিয়া 120 কেজি মাৰিব পাৰো 120 ডেডলিফ্ট নীতিশে মাৰিব পাৰে আৰম্ভণিতে 50ৰ পৰা 60 কিলো ডেডলিফ্ট মাৰিছিলে আৰু এতিয়া 120 কিলো মানে ষ্ট্ৰেংথ কিমান বাঢ়িছে শৰীৰৰ পাৱাৰ কিমান বাঢ়িছে ভাবি চাওক আৰু মই যে কওঁ যে প্ৰটিনটো আমাক খুবেই দৰকাৰ প্ৰটিন নোহোৱাকৈ আমি জীয়াই থাকিব নোৱাৰোঁ আৰু সেই কথাটো আপোনালোকেও মানে জনাটো খুবেই দৰকাৰ প্ৰটিন মানে এইটো নহয় যে আপোনালোকে অকল মাছ মাংসই খাই থাকিব বিভিন্ন ধৰণৰ মাছ মাংস নোখোৱাকৈও বিভিন্ন ধৰণৰ খাদ্যবস্তু আছে যেনেকৈ নীতিশে ক'লে পনীৰ আপোনালোকে খাব পাৰে সয়াবিন আপোনালোকে খাব পাৰে টফু আপোনালোকে খাব পাৰে চব্জিৰ ভিতৰত ব্ৰকলি আপোনালোকে খাব পাৰে বা ৰাজমাহ আপোনালোকে খাব পাৰে এনেকুৱা ধৰণৰ বস্তুৰ পৰা আপোনালোকে প্ৰটিন বহুত বেছি পৰিমাণে পাব গ্ৰীক য়োগাৰ্ট যিটো পায় গ্ৰীক য়োগাৰ্ট আপোনালোকে খাব পাৰে তাত আপোনালোকৰ প্ৰটিনৰ পৰিমাণ বহুত বেছি পৰিমাণে পোৱা যায় গতিকে তেনেকুৱা ধৰণৰ খাদ্যবস্তুৰ জৰিয়তেও আপোনালোকে ডেইলি প্ৰটিন ৰিকুৱাৰমেণ্টটো ফুলফিল কৰিব পাৰে আৰু নীতিশক মই এই ভিডিঅ'টোত অনাৰ মেইন কাৰণটো এইটোৱে যে মোক বহুতে কৈ থাকে যে দাদা আপুনি অকল মানে ৱেইট লছ কৰাৰ কথা কৈ থাকে ৱেইট গেইনৰ কথা কিয় নকয় ৱেইট গেইনৰ কথা নকওঁ কাৰণে আজি নীতিশক লৈ আহিছোঁ নীতিশৰ মুখেৰে শুনক আপোনালোকে খাদ্য অকণমান বেছিকৈ হ'লেও খাব লাগিব যদি ওজন বঢ়াব খোজে নীতিশে দিনটোত কেইবাৰ খোৱা এতিয়া ছবাৰকে খাওঁ ছবাৰ খায় গতিকে যদি ওজন বঢ়াব খোজে আপোনালোকে মিনিমাম ছবাৰ খাবই লাগিব মানে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে খাদ্যৰ পৰিমাণটো বঢ়াব লাগিব এতিয়া খাদ্যৰ পৰিমাণ বঢ়োৱা মানে এইটো নহয় যে আপোনালোকে যি পায় তাকে খাব বাহিৰৰ ফাষ্ট ফুড জাংক ফুড খাব সেইটো নহয় ভাল খাদ্যবস্তু আপোনালোকে খাব লাগিব অকণমান কৰি হ'লেও অকণমান পেটত ভোক ৰাখি পেলাই হ'লেও প্ৰটিনৰ পৰিমাণটো অকণমান বেছিকৈ লৈ আপোনালোকে খাদ্য বেছিকৈ খাব লাগিব আৰু লগতে নীতিশে যেনেকৈ ৱৰ্কআউট কৰি আছে ৱেইট ট্ৰেইনিং যাক আমি মানে মাছল হাইপাৰট্ৰফি বুলি কওঁ ৱেইট ট্ৰেইনিঙৰ ফলত আমাৰ শৰীৰত মাছল হাইপাৰট্ৰফি হয় আৰু যাৰ ফলত আমাৰ ৱেইট গেইন হয় গতিকে এই কথাটো মনত ৰাখিব খাদ্য খোৱাৰ পৰিমাণটো অকণমান বঢ়াব লাগিব
খাদ্য খোৱাৰ সময় আপোনালোকে বঢ়াব লাগিব সময় মানে কি খাদ্য তালিকাত আপোনালোকে কিমানবাৰ খাদ্য খাব সেইটো মিনিমাম 6 বাৰ আপোনালোকে কৰিব লাগিব মিনিমাম 6 বাৰ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে 2 ঘণ্টাৰ মূৰে মূৰে হওক বা 3 ঘণ্টাৰ মূৰে মূৰে হওক আপোনালোকে খাব লাগিব আৰু তেনেকৈ আপোনালোকে ৱেইট গেইন কৰিব পাৰিব নীতিশৰ নিচিনাকে গতিকে এতিয়া তুমি ক'ত এক্সাৰচাইজ কৰি আছা এতিয়া মই শিলপুখুৰী শিলপুখুৰীত এক্সাৰচাইজ কৰি আছে নীতিশ আগতে তোমাৰ ঘৰ আছিলে বিশ্বনাথ চাৰিআলি চাৰিআলি। বিশ্বনাথ চাৰিআলিত আছিলে তাত মোৰ আণ্ডাৰত ট্ৰেইনিং ষ্টাৰ্ট কৰিছিলে এতিয়া শিলপুখুৰী আহিছে শিলপুখুৰীত আহিও পঢ়িবলৈ আহিছে শিলপুখুৰীত আহিও জিমত এডমিশ্যন লৈছে ডায়েট নিজে প্ৰিপেয়াৰ কৰে অকলে থাকে ভাড়া কৰি থাকা তুমি হয় নিজে ডায়েট প্ৰিপেয়াৰ কৰে নিজৰ মানে খাদ্য বস্তুখিনি নিজে তৈয়াৰ কৰে আৰু তাৰ পিছতো এক্সাৰচাইজ বাদ দিয়া নাই ডায়েট বাদ দিয়া নাই নিজৰ ক্লাছো কৰি আছে নিজৰ ডেইলি ৰুটিনো মেইনটেইন কৰি আছে আৰু গোটেইখিনি ধুনীয়াকৈ মেইনটেইন কৰি আছে গতিকে নীতিশৰ নিচিনাকৈ আপোনালোকে যদি মেইনটেইন কৰে তেনেহ'লে আপোনালোকেও নিজৰ কমি থকা ৱেইট বঢ়াব পাৰিব গতিকে আজি ফিটনেছ ৰিলেটেড ভিডিঅ'টোত ইমানে নতুন নতুন ফিটনেছ ৰিলেটেড ভিডিঅ' লৈ মই অতি সোনকালে আহিম ধন্যবাদ